Hello, welcome to our channel Gyan Kalyan. In today's video, I will be covering mole concept, molecular mass and formula mass of a compound. But before that, আমি এটা কম্পাউণ্ডৰ ফৰ্মুলা কেনেকৈ লিখা হয় সেইটো শিকি লওঁ। এটা কম্পাউণ্ডৰ ফৰ্মুলা লিখিবলৈ হ'লে আমি মেইনলি তিনিটা কথা মন কৰিব লাগিব। কম্পাউণ্ডটো ফৰ্ম হওঁতে কি কি এলিমেণ্ট কম্বাইন হৈছে আমি সেইটো কথা জানিব লাগিব, তাহাঁতৰ চিম্বল জানিব লাগিব আৰু তাহাঁতৰ ভেলেন্সিৰ বিষয়ে জানিব লাগিব। আকৌ কম্পাউণ্ডটো যদি এটা মেটেল আৰু এটা নন মেটেল লগ লাগি ফৰ্ম হৈছে তেন্তে মেটেলৰ চিম্বলটো সদায় ফাৰ্ষ্টত লিখা হয় আৰু তাৰপিছত নন মেটেলৰ চিম্বলটো লিখা হয়। আৰু থাৰ্ড পইণ্টটো হ'ল in case of compounds formed with polyatomic ions, the ion is enclosed in a bracket before writing the formula of to indicate the ratio. এতিয়া আমি এটা এক্সাম্পল ল'লে এই তিনিটা কথা ক্লিয়াৰ হ'ব। গতিকে আমি কেইটামান এক্সাম্পল চাওঁ। অ'কে, চ' ইয়াত এতিয়া ফাৰ্ষ্ট এক্সাম্পলটোত ফৰ্মুলা অফ হাইড্ৰজেন ক্লৰাইডত আমি এটা উলিয়াব লাগে হাইড্ৰজেন ক্লৰাইডৰ ফৰ্মুলা। তাৰ কাৰণে আমি ইয়াত ফাৰ্ষ্ট দেখিছোঁ কম্বাইনিং এলিমেণ্টছ। এতিয়া হাইড্ৰজেন ক্লৰাইড যেতিয়া ফৰ্ম হয় হাইড্ৰজেন আৰু ক্লৰিন এই দুটা এলিমেণ্ট লগ লাগে। হাইড্ৰজেনৰ চিম্বল H, ক্লৰিনৰ চিম্বল Cl। দেন আমি নেক্সট লিখিম চিম্বল H এণ্ড Cl, তাৰ তলতে লিখিম ভেলেন্সি। হাইড্ৰজেনৰ ভেলেন্সি আমি আগত পঢ়ি আহিছোঁ, হাইড্ৰজেনৰ ভেলেন্সি 1, ক্লৰিনৰ ভেলেন্সি 1। এতিয়া আমি এইটো এনেকৈ ক্ৰছ চিন এটা দিম, ঠিক আছে। এতিয়া হাইড্ৰজেনৰ লগত মানে এটা ক্লৰিন লগ লাগি থাকিব আৰু ক্লৰিনৰ লগত এটা হাইড্ৰজেন লগ লাগি থাকিব। চ' ফৰ্মুলা অফ হাইড্ৰজেন ক্লৰাইড হৈ পৰিব HCl, মানে দুইটাৰ লগতে 1-1। হাইড্ৰজেনৰ লগত এটা ক্লৰিন আছে, ক্লৰিনৰ লগত এটা হাইড্ৰজেন। ইয়াত মানে ফৰ্মুলাটো এতিয়া বুজাইছে কি যে আমি আগতে পাইছিলোঁ ভেলেন্সি মানে হৈছে এটা এলিমেণ্টৰ ভেলেন্সি মানে হৈছে সেই এলিমেণ্টটোৱে কিমানটা এটম ধৰি ৰাখিব পাৰে, সেই কেপাচিটিটোকে কোৱা হয় ভেলেন্সি। এতিয়া হাইড্ৰজেনৰ ভেলেন্সি 1 মানে হাইড্ৰজেনে অকল এটা এলিমেণ্টৰ এটা এটম ধৰি ৰাখিব পাৰিব। এতিয়া যিহেতু আনটো এলিমেণ্ট হৈছে ক্লৰিন, চ' হাইড্ৰজেনে ক্লৰিনৰ অকল এটা এটম ধৰি ৰাখিব পৰা কেপাচিটি আছে। আকৌ ক্লৰিনৰো ভেলেন্সি 1, গতিকে ক্লৰিনেও হাইড্ৰজেনৰ অকল এটা এটমে ধৰি ৰাখিব পাৰিব। সেইটো কাৰণে ফৰ্মুলাটো হৈছে HCl। এতিয়া নেক্সট এক্সাম্পলটো হৈছে কাৰ্বন টেট্ৰাক্লৰাইড। কাৰ্বন টেট্ৰাক্লৰাইডৰ ক্ষেত্ৰত কম্বাইনিং এলিমেণ্টছ হৈছে কাৰ্বন আৰু ক্লৰিন। কাৰ্বনৰ কাৰণে C চিম্বল, ক্লৰিনৰ কাৰণে Cl। চিম্বল C এণ্ড Cl। ভেলেন্সি, কাৰ্বনৰ ভেলেন্সি হৈছে 4 আৰু ক্লৰিনৰ ভেলেন্সি 1। তাৰমানে কাৰ্বনে এটা যেতিয়া কম্পাউণ্ড ফৰ্ম কৰিব তেতিয়া ই বেলেগ এলিমেণ্টৰ 4টা এটম ধৰি ৰাখিব পাৰিব, তাৰ 4টা এটম ধৰি ৰাখিব পৰা কেপাচিটি আছে। আকৌ ক্লৰিনৰ ক্ষেত্ৰত ক্লৰিনে যেতিয়া এটা কম্পাউণ্ড ফৰ্ম কৰিব তেতিয়া সি আনটো এলিমেণ্টৰ অকল এটা এটম ধৰি ৰাখিব পাৰিব, যিহেতু ইয়াৰ ভেলেন্সি 1। গতিকে এইটো আমি তেনেদৰে ক্ৰছ কৰিলোঁ। এতিয়া ফৰ্মুলাটো কি হৈ পৰিল CCl4। চিৰ লগত 1, Clৰ লগত 4, তাৰমানে CCl4। এই 4টো এটম বুজাইছে। কাৰ্বনে আনটো এলিমেণ্টৰ 4টা এটম ধৰি ৰাখিব পাৰিব, ভেলেন্সি 4, গতিকে 4টা এটম ইয়াত ধৰি ৰাখিছে। কাৰ্বনে ইয়াত ক্লৰিনৰ 4টা এটম ধৰি ৰাখিছে, CCl4। আকৌ ক্লৰিনে কাৰ্বনৰ অকল এটা এটম ধৰি ৰাখিব পাৰিব কাৰণ ইয়াৰ ভেলেন্সি 1, গতিকে ক্লৰিনে কাৰ্বনৰ অকল এটা এটম ধৰি ৰাখিছে, গতিকে ফৰ্মুলাটো হৈছে CCl4। ইয়াত বুজাইছে যে কাৰ্বনে ক্লৰিনৰ 4টা এটম ধৰি ৰাখিছে, আকৌ ক্লৰিনে কাৰ্বনৰ অকল এটা এটম ধৰি ৰাখিছে, গতিকে কাৰ্বন টেট্ৰাক্লৰাইডৰ ফৰ্মুলা হৈছে CCl4। এতিয়া চোৱা নেক্সট যোনটো আমি এক্সাম্পল লৈছোঁ কেলছিয়াম ক্লৰাইড। এই ক্ষেত্ৰত আমি আগৰকেইটাত যেনেকৈ কৰিছিলোঁ চিম্বল এণ্ড ভেলেন্সি লিখিছিলোঁ, ফাৰ্ষ্ট মই এনেকৈ কৰিছিলোঁ। তাৰপিছত তোমালোকৰ বুকত চালোঁ, তোমালোকৰ বুকত এনেকৈ দিয়া আছে চিম্বল আৰু চাৰ্জ বুলি এইটো কাৰণে দিয়া হৈছে বিকজ কেলছিয়াম ক্লৰাইডটো এটা আয়নিক কম্পাউণ্ড। আৰু তাৰপিছত আমি আকৌ এটা এক্সাম্পল লৈছোঁ মেগনেছিয়াম হাইড্ৰক্সাইড, এইটো এটা আয়নিক কম্পাউণ্ড। কিন্তু যিহেতু তোমালোকে এতিয়া কোভেলেণ্ট কম্পাউণ্ড বা আয়নিক কম্পাউণ্ড এইবোৰৰ বিষয়ে পঢ়িবলৈ নাই পোৱা, সেইটো কাৰণে মই এনেকৈ লিখি দিছিলোঁ, বাট তোমালোকে এনেকৈ কৰিবা, ঠিক আছে। এইভাগে কৰিলেও ফৰ্মুলাটো যদি অকল লাগে তেতিয়া ছেইম হয় একচুৱেলি দুইটা বস্তু, বাট যিহেতু এইকেইটা আয়নিক কম্পাউণ্ড গতিকে ডিষ্টিংগুইছ কৰিবলৈ মানে কি কৰা হৈছে, ইয়াত চাৰ্জ দিয়া হৈছে। আৰু আগতে আমি যোনকেইটা কৰিছিলোঁ কাৰ্বন টেট্ৰাক্লৰাইড আৰু হাইড্ৰজেন ক্লৰাইড সেইকেইটাত ভেলেন্সি দিয়া হৈছিলে। চাৰ্জটো এইটো কাৰণে দিয়া হৈছে বিকজ সিহঁতি আয়নিক কম্পাউণ্ড আৰু বেলেগ একো নাই। চ' ইয়াত কেলছিয়াম ক্লৰাইডৰ ক্ষেত্ৰত কম্বাইনিং এলিমেণ্টছ হৈছে কেলছিয়াম আৰু ক্লৰিন। মই এইভাগে বুজাই দিছোঁ। চিম্বল আছে কেলছিয়াম এণ্ড ক্লৰিন আৰু চাৰ্জ মানে কি হৈছে যে কেলছিয়ামৰ ভেলেন্সি যিহেতু 2 হয়,
নহয় জানো কম্পাউণ্ড যেতিয়া ফৰ্ম কৰিব কেলছিয়ামে তেতিয়া আনটো এলিমেণ্টৰ সি দুটা এটম ধৰি ৰাখিব পাৰিব গতিকে এতিয়া আয়নিক কম্পাউণ্ড হিচাপে কি কৰে কেলছিয়ামে +2 চাৰ্জত থাকে তাৰমানে ই যেতিয়া এটা কম্পাউণ্ড ফৰ্ম কৰে ই দুটা ইলেক্ট্ৰন এৰি দিব পাৰে সেইটো কাৰণে ইয়াৰ চাৰ্জটো +2 হৈ পৰে যেহেতু দুটা ইলেক্ট্ৰন কমকৈ থাকে দেন ক্লৰিনৰ ক্ষেত্ৰত চাৰ্জ -1 বিকজ ক্লৰিনে যেতিয়া এটা কম্পাউণ্ড ফৰ্ম কৰে তেতিয়া সি -1 চাৰ্জত থাকে অৰ্থাৎ এটা ইলেক্ট্ৰন একচেপ্ট কৰিব পাৰে আৰু আগৰ নিচিনাকৈ এইটো আমি ক্ৰছ কৰিলোঁ ক্ৰছ কৰাৰ পিছত ইয়াত কি দিছে কেলছিয়ামৰ লগত 1 আছে ক্লৰিনৰ লগত 2 আছে গতিকে ইয়াত ফৰ্মুলাটো কেলছিয়াম Cl2 CaCl2 C এৰ লগত 1 ক্লৰিনৰ লগত 2 ইয়াত চাৰ্জ দিবলৈ দৰকাৰ ইয়াত প্লাছ মাইনাছ দিবলৈ দৰকাৰ নাই যদি সেইটো যদি দিবলৈ হয় সেইটো এনেকৈ দিয়া হয় কেলছিয়াম 2 পজিটিভ Cl নিগেটিভ ঠিক আছে আৰু এইটো যেহেতু Cl2 আছে গতিকে 2 আৰু তোমালোকক এনেকৈ এতিয়া লিখিব নালাগে এইটো যে জানি থোৱা যে এটা কম্পাউণ্ডত সদায় কেলছিয়াম 2 পজিটিভ চাৰ্জত থাকে আৰু ক্লৰিন সদায় নিগেটিভ চাৰ্জত থাকে 1 নিগেটিভ চাৰ্জত থাকে বাকী ফৰ্মুলাটো ভেলেন্সি ধৰাৰ নিচিনা সেম বাকী এইটো যেহেতু এটা আয়নিক কম্পাউণ্ড সেইটো কাৰণে কেলছিয়ামটো 2 পজিটিভ চাৰ্জত থাকে আৰু ক্লৰিনটো নিগেটিভ চাৰ্জত থাকে এতিয়া নেক্সট এক্সাম্পলটো হৈছে মেগনেছিয়াম হাইড্ৰক্সাইডৰ ক্ষেত্ৰত কম্বাইনিং আয়নছ হৈছে মেগনেছিয়াম আৰু হাইড্ৰক্সাইড মেগনেছিয়ামটো Mg2 পজিটিভ আয়ন হিচাপে থাকে আৰু হাইড্ৰক্সাইডটো OH নিগেটিভ আয়ন হিচাপে থাকে চিম্বলৰ ক্ষেত্ৰত Mg and OH এইটো চাৰ্জ হৈছে +2 ইয়াৰ -1 দেন এইটো ক্ৰছ কৰাৰ পিছত আমি পালোঁ Mg লগত 1 থাকিব OH ৰ লগত 2 এতিয়া চোৱা OH2 গোটেইটো এটা ছিংগল আয়ন হয় ঠিক আছে আমি ইয়াত MgOH2 এনেকৈ লিখিব নোৱাৰোঁ বিকজ OH2 হাইড্ৰক্সাইড আয়ন ঠিক আছে এইটো এটা ছিংগল আয়ন হয় দুইটা লগ লাগি এটা আয়ন ফৰ্ম কৰিছে ইয়াত অক্সিজেন আৰু হাইড্ৰজেন দুটা আয়ন আছে দুটা এলিমেণ্ট আছে হয় কিন্তু দুইটা লগ লাগি এটা ছিংগল আয়নৰ নিচিনা কাম কৰে গতিকে ইয়াত আমি ব্ৰেকেট দি লিখিব লাগিব আৰু ইয়াত বুজাইছে যে মেগনেছিয়ামে হাইড্ৰক্সাইড আয়ন দুটা ধৰি ৰাখিছে আমি যদি এনেকৈ লিখোঁ যদি আমি MgOH2 হিচাপে যদি লিখোঁ তেতিয়া ইয়াত হাইড্ৰজেনৰ দুটা এটম বুলি বুজাব কিন্তু এইটো কথা নহয় Mg ইয়াত হাইড্ৰক্সাইড OHৰ দুটা এটম ধৰি ৰাখিব গতিকে আমি ইয়াত ব্ৰেকেট দি লিখিব লাগিব এনেকুৱা ক্ষেত্ৰত এতিয়া নেক্সটটো হৈছে এমনিয়াম সালফেট কম্বাইনিং আয়নছ হৈছে এমনিয়াম NH4 পজিটিভ সালফেট SO4 2 নিগেটিভ এমনিয়ামটো গোটেইটো এটা হয় আৰু সালফেটটো গোটেইটো এটা সিম্বল NH4 আৰু SO4 চাৰ্জ হৈছে এমনিয়ামৰ চাৰ্জ +1 সালফেটৰ চাৰ্জ -2 গতিকে এইটো ক্ৰছ কৰিলে আমি পালোঁ NH4 ৰ লগত 2 লাগি থাকিব NH4 ব্ৰেকেট দি আমি 2 লিখিছোঁ বিকজ এইটো এটা ছিংগল আয়ন ঠিক আছে দুইটা লগ লাগি ছিংগল আয়ন ফৰ্ম কৰিছে পলি এটমিক আয়নছ বুলি কোৱা হয় ইহঁতক বিকজ বহুত এটম লগ লাগি এটা আয়ন ফৰ্ম কৰিছে দেন সালফেটৰ লগত থাকিব 1 SO4 গতিকে ফৰ্মুলাটো হ'ল NH4 হোল 2 SO4 নেক্সট টপিকটো হ'ল মলিকিউলাৰ মাছ এটা মলিকিউলাৰ মাছ মানে হৈছে এটা মলিকিউল ফৰ্ম হওঁতে যি এটম লগ লাগি থাকে সেই এটমবোৰৰ মাছৰ যোগফল So the molecular mass of a substance is the sum of the atomic masses of all the atoms in a molecule of the substance. It is expressed in atomic mass unit AMU or unified mass U. AMU ঠাইত simply U বুলি লিখা হয় Now let us consider the molecular masses of very simple compounds. First is hydrogen chloride HCl. It is atomic mass of hydrogen hoise 1U. HCl to jeta form hoise H aru Cl log lagi ase. এই দুটা এটম আছে ইয়াত হাইড্ৰোজেন এটা আছে ক্লোৰিন এটা আছে গতিকে এটমিক মাছ অফ হাইড্ৰোজেন হৈছে 1U আৰু ক্লোৰিনৰ এটমিক মাছ হৈছে 35.5U এটাকে মলিকিউলাৰ মাছটো কি হ'ব ইহঁত দুইটাৰ যোগফল সো 1 + 35.5U = 36.5U সো হাইড্ৰোজেন ক্লোৰাইডৰ এটমিক মলিকিউলাৰ মাছ হৈছে 36.5U নেক্সট ইয়াত আমি মলিকিউলাৰ মাছ উলিয়াইছোঁ মিথানলৰ CH3OH ইয়াত কাৰ্বন এটা আছে হাইড্ৰোজেন 4টা আছে আৰু অক্সিজেন এটা আছে এতিয়া এটমিক মাছ অফ কাৰ্বন হৈছে 12U হাইড্ৰোজেনৰ এটমিক মাছ হৈছে 1U এটা হাইড্ৰোজেনৰ এটা এটমৰ এটমিক মাছ 1U অক্সিজেনৰ 16U
এতিয়া ইয়াত হাইড্ৰজেন কেইটা আছে টোটেল হাইড্ৰজেন ইয়াত টোটেল আছে 4টা নহয় জানো কাৰ্বন এটা অক্সিজেন এটা সো টোটেল যোনটো মাছ হ'ব বা মলিকিউলাৰ মাছ যোনটো হ'ব সেইটো হ'ব 12 প্লাস 3টা হাইড্ৰজেনৰ কাৰণে 1 কে 3 হ'ল 3 into 1 প্লাস অক্সিজেনৰ কাৰণে 16 এইটো হাইড্ৰজেনৰ কাৰণে আকৌ 1 আৰু এই গোটেইখিনি আমি এড কৰি পালো 32 U সো মিথানলৰ মলিকিউলাৰ মাছ হ'ল 32 U এতিয়া আৰু এটা ইম্পৰ্টেণ্ট টপিক হ'ল ফৰ্মুলা মাছ মলিকিউলাৰ মাছৰ নিচিনা সেম হয় কিন্তু ইহঁতৰ মাজৰ অনলি ডিফাৰেন্সটো এইটোৱে যে ফৰ্মুলা মাছটো আয়নিক কম্পাউণ্ডৰ ক্ষেত্ৰত ধৰা হয় মলিকিউলাৰ মাছটো নন আয়নিক কম্পাউণ্ডৰ ক্ষেত্ৰত কোৱা হয় যেতিয়া আমি আয়নিক কম্পাউণ্ডৰ মলিকিউলাৰ মাছ উলিয়াও তেতিয়া হেতুকে ফৰ্মুলা মাছ বুলি কোৱা হয় সো ইন কেস অফ আয়নিক কম্পাউণ্ডছ দ্যাট ইজ compounds constituting of ions the molecular mass is written as formula mass for example in case of sodium chloride calcium chloride magnesium hydroxide etc sodium chloride to যোনটো আমাৰ টেবল সল্ট হেতু কি হয় Na positive plus Cl negative এইটো ফৰ্মত থাকে এইটো এটা আয়নিক কম্পাউণ্ড CaCl2 এইটো এটা আয়নিক কম্পাউণ্ড magnesium hydroxide এইটো পজিটিভ এইটো নেগেটিভ এইটো পজিটিভ এইটো নেগেটিভ এইবোৰ সব আয়নিক কম্পাউণ্ডছ হয় তাৰমানে ইহঁতি আয়ন ফৰ্ম কৰে আৰু সেইবাবে ইহঁতৰ মলিকিউলাৰ মাছবোৰ যেতিয়া উলিওৱা হয় তেতিয়া হেতুক ফৰ্মুলা মাছ বুলি কোৱা হয় ইয়াত এটা এক্সাম্পল দিছোঁ ফৰ্মুলা মাছ অফ আমি সোডিয়াম ক্লৰাইডটো উলিয়াইছোঁ সো এটমিক মাছ অফ সোডিয়াম হৈছে 23 U এটমিক মাছ অফ ক্লোৰিন হৈছে 35.5 U সো আমি এটা মলিকিউলাৰ মাছৰ ঠাইত কি লিখিম ফৰ্মুলা মাছ অফ NaCl2 হ'ব বাকি সব সেম আমি দুটা এড কৰিম 23 plus 35.5 U তাৰমানে 58.5 U এতিয়া আমি নেক্সট পঢ়িম মোলৰ বিষয়ে মোলটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট বিকজ তোমালোকে যদি পিছত সায়েন্সত পঢ়া তেতিয়া তোমালোকক প্ৰতিটো ক্ষেত্ৰতে মোলৰ কথা দৰকাৰ হ'বই আৰু যদি কেমিষ্ট্ৰি ল্যাবত প্ৰেক্টিকেলছ কৰিবলৈ যোৱা এইটো দৰকাৰ মানে হ'বই সো এইটো ভালকে বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট মই ফাৰ্ষ্ট কি লিখিছোঁ পঢ়ি যাওঁ তাৰপিছত মই বুজাবলৈ ট্ৰাই কৰিম ইয়াত লিখা আছে 1 mole of any species মানে কি ইয়াত হ'ব পাৰে এটম হ'ব পাৰে মলিকিউল or ion ঠিক আছে is that quantity in number having a mass equal to its atomic mass or molecular mass in gram the number of particles present in 1 mole of any substance is fixed and its value is 6.022 into 10 to the power 23 the number is called the Avogadro number or Avogadro constant when the molecular masses or formula masses are written in grams it is called molar mass এতিয়া কি লিখা হৈছে ভালকে বুজিবলৈ ট্ৰাই কৰিবা এতিয়া চোৱা এটা এটমৰ এটমিক মাছবোৰ ইউ ইউনিটত লিখা হয় নহয় জানো AMU এটমিক মাছ ইউনিট অৰ ইউনিফাইড মাছ ইউ হেতু হিচাপত লিখা হয় এতিয়া হাইড্ৰজেনৰ কথা যদি আমি ক'বলৈ যাওঁ হাইড্ৰজেনৰ এটা এটমৰ মাছ হৈছে 1 U তাৰমানে আমি 1 U যদি লওঁ হি হাইড্ৰজেনৰ এটা এটমৰ কথা ক'ব তেনেদৰে অক্সিজেনৰ যদি আমি 16 U লওঁ ই হাইড্ৰজেনৰ অক্সিজেনৰ এটা এটমৰ কথা ক'ব কাৰ্বনৰ যদি আমি 12 U লওঁ তেতিয়া ই কাৰ্বনৰ এটা এটমৰ কথা ক'ব কিন্তু ইউটো বহুত এটা সৰু ইউনিট ঠিক আছে ইউটো আমি কেতিয়াও ৱেইং মেচিনত এইটো ৱেট কৰিব নোৱাৰোঁ ইমানে সৰু ইউনিট আৰু এইটো ৱেট কৰিবলৈ কিছুমান সফিষ্টিকেটেড স্পেক্ট্ৰস্কোপিক ইনষ্ট্ৰুমেণ্টৰ দৰকাৰ হয় ঠিক আছে মাছ স্পেক্ট্ৰস্কোপিৰ সহায়ত এইবিলাক কৰিব পৰা যায় কিন্তু আমাৰ কলেজৰ তোমালোকৰ স্কুলত এইবোৰ বস্তু নাথাকে হেতু কাৰণে সিম্পলি কি কৰা হয় যে ইহঁতৰ মাছবোৰ ইউত জুখাতকৈ গ্ৰাম হিচাপত জুখা হয় এতিয়া হাইড্ৰজেনৰ 1 U ঠাইত যদি আমি 1 গ্ৰাম ধৰোঁ অক্সিজেনৰ যদি 16 U ঠাইত 16 গ্ৰাম ধৰোঁ এই গ্ৰামটো আমি ৱেট কৰিব পাৰিম ৱেইং মেচিনত কাৰ্বনৰ যদি 12 গ্ৰামৰ ঠাইত যদি 12 U ঠাইত যদি আমি 12 গ্ৰাম ধৰোঁ তেতিয়া এইবিলাককে কোৱা হ'ব 1 মোল 1 গ্ৰাম মানে হাইড্ৰজেনৰ 1 মোল 16 গ্ৰাম মানে অক্সিজেনৰ 1 মোল 12 গ্ৰাম মানে কাৰ্বনৰ 1 মোল এটা 1 U বুলি যদি আমি কওঁ তেতিয়া ই বুজাব হাইড্ৰজেনৰ এটা এটম 1 গ্ৰামটো 1 ইউতকৈ বহুত ডাঙৰ নহয় জানো গতিকে 1 U যদি হাইড্ৰজেনৰ এটা এটম বুজায় 1 গ্ৰামে হাইড্ৰজেনৰ এটা এটম নুবুজায় ই তাতকৈ বেছি এটম বুজাব তেনেদৰে 16 U অক্সিজেনৰ এটা এটম বুজায় 16 গ্ৰামে তাতকৈ বেছি বুজাব 12 U কাৰ্বনৰ এটা এটম বুজায় 12 গ্ৰামে তাতকৈ বেছি বুজাব এটা 1 গ্ৰামৰ ক্ষেত্ৰত যে যিমানটা এটম থাকে যিমানটা হাইড্ৰজেন এটম থাকে 16 গ্ৰামৰ ক্ষেত্ৰত যিমানটা অক্সিজেন এটম থাকে আৰু 12 গ্ৰামত যিমানটা কাৰ্বন এটম থাকে সেই নাম্বাৰটো সেম পোৱা গ'ল ঠিক আছে ক্যালকুলেশন কৰা হ'ল আৰু নাম্বাৰটো সেম পোৱা গ'ল
এটা একমাত্ৰ ডিফাৰেন্সটো এইটোৱে যে ইয়াৰ ক্ষেত্ৰত যিমান নম্বৰ পাইছোঁ সেই নম্বৰটোৱে হাইড্ৰজেন এটমৰ কথা বুজাব 16 গ্ৰামত যিমানটা নম্বৰ পাম অক্সিজেনৰ সেইটোৱে অক্সিজেন এটমৰ কথা বুজাব আৰু 12 গ্ৰামত কাৰ্বন এটমৰ কথা বুজাব কিন্তু যিমানটা যে এটম থাকিব 1 গ্ৰামত যিমানটা হাইড্ৰজেন এটম থাকিব 16 গ্ৰামত যিমানটা অক্সিজেন এটম থাকিব 12 গ্ৰামত যিমানটা কাৰ্বন এটম থাকিব সেই নম্বৰটো সেম পোৱা গ'ল এটা ক্যালকুলেশনটো বহুত সিম্পল হয় তোমালোকৰ বুকত দিয়া হোৱা নাই গতিকে মই ইয়াত কৰি দেখুৱাই দিয়া নাই আৰু এটা নম্বৰটো যে কনস্ট্যান্ট থাকিলে ঠিক আছে সেম থাকিলে তাৰ মানে যে কনস্ট্যান্ট থাকিলে হেতু কাৰণে তাক এভোগাড্ৰ কনস্ট্যান্ট বুলি কোৱা হয় কাৰণ এভোগাড্ৰই সেই নম্বৰটো ক্যালকুলেট কৰিছিলে বা তাক এভোগাড্ৰ নম্বৰ বুলিও কোৱা হয় আৰু সেই নম্বৰটো হৈছে 6.022 * 10^23 তাৰ মানে 1 গ্ৰাম অৰ 1 মোল হাইড্ৰজেনত কিমান থাকিব 6.022 * 10^23 টা হাইড্ৰজেন এটম থাকিব 16 গ্ৰামত তাৰ মানে অক্সিজেনৰ 1 মোলত 6.022 * 10^23 টা অক্সিজেন এটম থাকিব তেনেদৰে 12 গ্ৰাম কাৰ্বনৰ ক্ষেত্ৰত 6.022 * 10^23 টা কাৰ্বন এটম থাকিব ঠিক আছে ইয়াত এটা লিখিছো মই 1 ইউ হাইড্ৰজেন মিন 1 এটম অফ হাইড্ৰজেন 1 গ্ৰাম হাইড্ৰজেন মিন তাৰ মানে 1 মোল হাইড্ৰজেন মিন 6.022 * 10^23 atoms of hydrogen ঠিক আছে then 12 u carbon contain 1 atom of carbon 12 gram carbon or 1 mole of carbon contain 6.022 * 10^23 atoms of carbon 16 u oxygen contain 1 atom of oxygen and 16 gram oxygen মানে 1 mole oxygen contain 6.022 * 10^23 atoms of oxygen number to same কিন্তু কিহৰ atom হেতু different এই ক্ষেত্ৰত হাইড্ৰজেন এটম এই ক্ষেত্ৰত কাৰ্বন এটম এই ক্ষেত্ৰত অক্সিজেন এটম আকৌ আমি যদি চোৱা এটা মলিকিউলৰ কথা ক'বলৈ যাওঁ তেতিয়াও সেম নম্বৰটো সেম কিন্তু এই ক্ষেত্ৰত কি হ'ব মলিকিউলছ হ'ব এটা চোৱা ওৱাটাৰৰ ক্ষেত্ৰত 18 ইউ হয় ওৱাটাৰৰ মলিকিউলাৰ মাছটো ঠিক আছে ওৱাটাৰ মলিকিউলাৰ মাছ 18 ইউ এইটোক যদি আমি গ্ৰামত প্ৰকাশ কৰোঁ তেতিয়া হেতুৱে বুজাব 1 মোল অফ ওৱাটাৰ 1 মোল অফ H2O ঠিক আছে এটা 1 ইউ ওৱাটাৰ কন্টেইন 1 মলিকিউল অফ ওৱাটাৰ 1 এটম নহয় আকৌ 1 মলিকিউল বিকজ ওৱাটাৰটো এটা মলিকিউল হয় then 18 gram of water contains 6.022 * 10^23 number to same কিন্তু ইয়াত কি হয় molecules of water or molecule তেনেদৰে সোডিয়াম ক্লোৰাইডৰ আমি মলিকিউলাৰ ফৰ্মুলা মাছ উলিয়াইছিলো 58.5 ইউ উলাইছিলে আৰু এটা 58.5 ইউ NaCl contain কৰিব 1 molecule of NaCl sodium chloride and 58.5 gram যদি আমি লওঁ তাৰ মানে 1 mole of NaCl যদি আমি লওঁ তেতিয়া 6.022 * 10^23 molecules of NaCl ঠিক আছে মলিকিউলৰ ক্ষেত্ৰত মলিকিউল আৰু এটমৰ ক্ষেত্ৰত এটম আৰু এতিয়া ইয়াত এটা কথা মন কৰা মলিকিউলাৰ masses or formula masses are written in grams it is called molar mass আমি যদি ইউট লিখো আমি অথনি মলিকিউলাৰ মাছ ফৰ্মুলা মাছ উলিয়াইছিলো আৰু আমি ইউনিটটো ইউট পাইছিলো নহয় জানো আমি ওৱাটাৰ ক্ষেত্ৰত 18 ইউ পাইছিলো তেতিয়া আমি হেতু কম মলিকিউলাৰ মাছ ফৰ্মুলা মাছ NaCl ৰ ক্ষেত্ৰত ফৰ্মুলা মাছ আমি কম তেতিয়াও ইউটে পাইছিলো কিন্তু এই ইউটো যদি আমি 18 যদি গ্ৰাম বুলি কওঁ তেতিয়া হেতু কোৱা হ'ব মোলাৰ মাছ ঠিক আছে গ্ৰামত প্ৰকাশ কৰিলে মলিকিউলাৰ মাছৰ ফৰ্মুলা মাছটোক মোলাৰ মাছ বুলি কোৱা হয় এটা আমি মোলৰ ওপৰত কেইটামান প্ৰবলেম চাওঁ সো তোমালোকৰ বুকত ফৰ্মুলা ইউজ কৰি আনসাৰবোৰ লিওৱা হৈছে বাট ফৰ্মুলা ইউজ কৰিলে কি হয় যে আমি ফৰ্মুলাবোৰ মনত থব লাগিব ঠিক আছে আৰু ফৰ্মুলা ইউজ নকৰাকেও কিছুমান বহুত সিম্পল টেকনিক আছে যিদৰে কৰিব পৰা যায় তোমালোকে যেনেকৈ ইজি পোৱা বুকত থকা মতে কৰিলেও ফৰ্মুলা ইউজ কৰিলেও যদি তেনেকৈ ইজি পোৱা তেনেকৈ কৰিবা মই মানে যিদৰে কৰি আহিছোঁ আগৰ পৰা মই তেনেকৈ দেখুৱাই দিছোঁ ঠিক আছে ইয়াত দিছে ক্যালকুলেট নাম্বাৰ অফ মোলছ ফৰ দ্য ফলোইং ফাৰ্ষ্ট ইজ 52 গ্ৰাম অফ হিলিয়াম in ইয়াত দিছে 12.044 * 10^23 number of helium atoms দুইটা ক্ষেত্ৰত মোললৈ কনভাৰ্ট কৰিবলৈ কৈছে ইয়াত গ্ৰামৰ পৰা মোললৈ কনভাৰ্ট কৰিবলৈ কৈছে ইয়াত নম্বৰৰ পৰা মোললৈ কনভাৰ্ট কৰিবলৈ কৈছে এটা ফাৰ্ষ্টটো চোৱা যোনটো উলিয়াবলৈ দিছে সদায় আমি হেতু এটো সাইডে লিখো হেতুটো জানাই সমান চিনৰ এটো সাইডে লিখো আৰু জোৰ পৰা উলিয়াবলৈ দিছে হেতু আমি এফালে লিখো এটা আমি কি জানো ঠিক আছে ইয়াত গ্ৰাম দিছে ইয়াত মোল দিছে আমি ইহঁতৰ মাজত কিবা এটা ৰিলেচন থাকিব লাগিব যোনটো আমি জানো তাৰ পৰা আমি আনসাৰটো উলিয়াব পাৰিম নহয় জানো আমি এটা কি জানো চোৱা ইয়াত হিলিয়াম দিছে
আৰু ইয়াত মোল দিছে এতিয়া আমি ইয়াত 52 গ্ৰাম দিছে ঠিক আছে আমি কি কৰিম সো ফাৰ্স্ট আমি হিলিয়ামৰ মোলাৰ মাছটো জানো সৰি হিলিয়ামৰ আমি এটমিক মাছটো জানো হয় নাই হিলিয়ামৰ এটমিক মাছ হৈছে 4u এটা আমি হেতুকে কিহত লিখিম গ্ৰামত লিখিম 4 গ্ৰাম হিচাপে লিখিম 4 গ্ৰাম মানে হিলিয়ামৰ 1 মোল নহয় জানো আমি মোলাৰ মাছটো আমি কি কৰিলো সৰি এটমিক মাছটো আমি কি কৰিলো গ্ৰামত প্ৰকাশ কৰিলো গতিকে হেতুৱে বুজাব হিলিয়ামৰ 1 মোল এটা আমি মোললে কনভাৰ্ট কৰিবলৈ দিছে নাম্বাৰ অফ মোলছলে কনভাৰ্ট কৰিবলৈ দিছে হয় নাই এটা 4 গ্ৰাম অফ হিলিয়ামত যদি 1 মোল হয় তেন্তে 52 গ্ৰাম অফ হিলিয়ামত কিমান হ'ব এইটোটো ওপৰত মাল্টিপ্লাই হ'ব 1 ৰ লগত এইটো তললৈ আহিব সো আমি কেনসেল কৰি আলটিমেটলি কিমান পালো 13 মোলছ তাৰ মানে 52 গ্ৰাম অফ হিলিয়ামত 13 মোলছ থাকিব ঠিক আছে ফৰ্মুলা ইউজ কৰি কৰিব পাৰা যেদৰ তোমালোকৰ বুকত আছে বাট এইটো একদম সিম্পল হয় সো মই এনেকৈ কৰোঁ গতিকে মই এনেকৈ বুজাই দিছোঁ আকৌ নেক্সট চোৱা নাম্বাৰৰ পৰা নাম্বাৰ অফ মোলছলৈ নিবলৈ দিছে সেইটো আমি কেনেকৈ কৰিম আমাক কুৱেশ্যনটোত দিছে 12.044 ইনটু 10^23 নাম্বাৰ অফ এটমছ আমি এতিয়া কি জানো চোৱা মোললৈ নিবলৈ দিছে আমি 1 মোলত কিমান এটম থাকে বুলি জানো 1 মোলত থাকে এটম 6.022 ইনটু 10^23 এভোগেড্ৰ নাম্বাৰটো গতিকে এইটোৱে 6.022 ইনটু 10^23 নাম্বাৰ অফ হিলিয়াম এটমৰ ক্ষেত্ৰত কিমান মোল হ'ব 1 মোল হ'ব ইমানটা এটম যদি আছে তাৰমানে হি 1 মোলৰ কথা বুজাব গতিকে আমাক লাগে এতিয়া 12.022 ইনটু 10^23 নাম্বাৰৰ ক্ষেত্ৰত কিমান মোল হ'ব গতিকে এইটো এটা ওপৰলৈ যাব হয় নাই এইটো 1 ৰ লগত মাল্টিপ্লাই হ'ব এইটো তললৈ যাব ঠিক আছে আৰু 2 মোল হ'ব আৰু এইটো জানাই চাগে এইখিনি কেনেকৈ কৰে সো আনসাৰটো কিমান ওলালে 2 মোল হ'ব ওকে সো আমি এতিয়া আৰু এটা কুৱেশ্যন চাওঁ ইয়াত দিছে ক্যালকুলেট দ্য নাম্বাৰ অফ পাৰ্টিকলছ ইন ইচ অফ দ্য ফলোইং ইয়াত দিছে 46 গ্ৰাম অফ ছডিয়াম এটমছ ইয়াত 8 গ্ৰাম অফ অক্সিজেন মলিকিউলছ ইয়াত 0.1 মোল অফ কাৰ্বন এটমছ এই দুটাত গ্ৰামৰ পৰা নাম্বাৰ অফ পাৰ্টিকললৈ কনভাৰ্ট কৰিবলৈ দিছে ইয়াত মোলৰ পৰা নাম্বাৰ অফ পাৰ্টিকললৈ কনভাৰ্ট কৰিবলৈ দিছে ইয়াত এটমৰ ক্ষেত্ৰত আৰু ইয়াত মলিকিউলৰ ক্ষেত্ৰত গতিকে আমি যোনটো জানো সেইটো লিখি লওঁ ছডিয়ামৰ ক্ষেত্ৰত গ্ৰাম আমি এতিয়া ছডিয়ামৰ এটমিক মাছ জানো 123u হয় নে এইটোক আমি যদি গ্ৰামত প্ৰকাশ কৰোঁ 23 গ্ৰাম ইয়াত এতিয়া 1 মোল অফ ছডিয়াম বুজাব আৰু 1 মোলত থাকিব পাৰ্টিকল 6.022 ইনটু 10^23 এটমছ অফ ছডিয়াম সো 23 গ্ৰাম ছডিয়ামত ইমানটা এটম থাকিব ছডিয়ামৰ নেক্সট আমাক লাগে 46 গ্ৰামত কিমান থাকিব 46 গ্ৰামত দেয়াৰফৰ 46 টো ওপৰত মাল্টিপ্লাই হ'ব তলত 23 টো ডিভাইড হ'ব আৰু আনসাৰ আমি পাম 1.2044 ইনটু 10^23 এটমছ অফ ছডিয়াম নেক্সটত আমাক দিছে 8 গ্ৰাম অফ অক্সিজেন মলিকিউল অক্সিজেনৰ এটা এটমৰ এটমিক মাছ হৈছে 16u এতিয়া ইয়াত O2 মলিকিউলৰ কথা কৈছে তাৰমানে ইয়াত অক্সিজেন দুটা আছে অক্সিজেনৰ দুটা এটম আছে দেয়াৰফৰ এটাৰ যদি 16 হয় দুটাৰ কিমান হ'ব O2 হ'ব 32u এইটো গ্ৰামত প্ৰকাশ কৰিলে 32 গ্ৰাম ই অক্সিজেনৰ এটা মোল বুজাব অক্সিজেন মলিকিউলৰ 1 মোল বুজাব গতিকে তাত কিমান মলিকিউল থাকিব যেহেতু এইটো মলিকিউল হয় গতিকে মলিকিউল থাকিব 6.022 ইনটু 10^23 মলিকিউলছ অফ অক্সিজেন থাকিব 32 গ্ৰামত দেয়াৰফৰ আমাক লাগে 8 গ্ৰামত গতিকে 8 গ্ৰামত থাকিব এইটো ওপৰত মাল্টিপ্লাই হ'ব এইটো ডিভাইড কৰি আনসাৰ পাম 1.5 ইনটু 10^23 মলিকিউলছ অফ অক্সিজেন নেক্সট আমাক লাগে 0.1 মোল অফ কাৰ্বন এটমছৰ পৰা নাম্বাৰ অফ পাৰ্টিকলছ এতিয়া আমি জানো 1 মোল অফ কাৰ্বনত থাকে 6.022 ইনটু 10^23 এটমছ দেয়াৰফৰ 0.1 মোল অফ কাৰ্বনত থাকিব 6.022 ইনটু 10^23 ইনটু 0.1 এটমছ অফ কাৰ্বনটো লিখিব লাগিব ঠিক আছে আমি ইমানটা এটম আছে হয় কিন্তু এটা কি এটমৰ আছে সেইটোতো জানিব লাগিব ইয়াত কাৰ্বন এলিমেণ্টৰ ইমানটা এটম আছে 1 মোলত গতিকে আমি অফ কাৰ্বনটো লিখিব লাগিব তেনেদৰে কৰোঁতে আনসাৰ ওলালে 6.022 ইনটু 10^22 এটমছ অফ কাৰ্বন আৰু ইয়াত চোৱা আমি ইয়াত অফ কাৰ্বনটো লিখিব লাগিব ঠিক আছে বিকজ আমি নাম্বাৰটোহে সেম কিন্তু কি এলিমেণ্টৰ কথা কৈছোঁ সেইটোতো জানিব লাগিব নহয় এতিয়া চোৱা এইটো তোমাক কেনেকৈ বুজিব পাৰা ধৰা আমি 10খন বহি আনিলোঁ ঠিক আছে 10খন কপি আনিলোঁ 10খন আমি আনিলোঁ বুক 10টা আনিলোঁ পেন ঠিক আছে নাম্বাৰটো সেম কেইখন বহি আনিছা 10খন আনিছা বুক কেইখন আনিছা 10খন আনিছা পেন কেইটা আনিছা 10টা আনিছা
কিন্তু আনিছা কি 10টা কপি 10টা বুক 10টা পেন বস্তুকেইটাতো বেলেগ বেলেগ নহয় নাম্বাৰটোহে ছেইম হয় নাই গতিকে আমি ইয়াত কি এলিমেণ্টৰ এটমৰ কথা কৈছোঁ সেইটো জানিব লাগিব গতিকে আমি ইয়াত অফ কাৰ্বন লিখিব লাগিব অক্সিজেনৰ ক্ষেত্ৰত নাম্বাৰটো ছেইম কিন্তু এলিমেণ্ট এটমবোৰতো বেলেগ বেলেগ হয় নাই ইয়াত যেনেকৈ কপি আনিছোঁ বুক আনিছোঁ পেন বেলেগ বেলেগ বস্তু আনিছোঁ কিন্তু নাম্বাৰটোহে ছেইম গতিকে এনেকুৱা কথাই চ' ইয়াত আজি আমাৰ এটমছ এণ্ড মলিকিউলছ চেপ্টাৰটো শেষ হ'ল আৰু তোমালোকে যদি কিবা বুজি নাপালা যদি কিবা ডাউটছ আছে তেতিয়া মোক কমেণ্ট ছেকশ্যনত জনাবা মই নেক্সট ক্লাছত বুজাবলৈ ট্ৰাই কৰিম এণ্ড থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং